আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম কি কয় আজিৰ খবৰত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে ইয়াত আপোনাৰ এখন নিউজ পেপাৰৰ হেডলাইনত এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলে পাব্লিছ কৰিছে ইয়াত কৈছে হেজাৰ হেজাৰ শিক্ষকৰ আবেদন শুনানি লৈ সুপ্ৰিম কোৰ্টৰ ৰায় প্ৰদান কৰিছিলে দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ যিমানখিনি MELP যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে আপোনাৰ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি অলৰেডি সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছে ইয়াৰ ওপৰত তেখেতসকলে লিখিছে যে 5 বছৰৰ অধিক চাকৰি থকা বা পদোন্নতি বিচৰা শিক্ষকে টেট অৰ্হতা অৰ্জন কৰিব লাগিবই ইয়াত উল্লেখ কৰিছে যিসকল শিক্ষক কৰ্মচাৰী অৱসৰৰ সময়লৈকে 5 বছৰতকৈ বেছি আছে এইসকল শিক্ষক কৰ্মচাৰীয়ে তেখেতসকলে টেট উত্তীৰ্ণ হ'ব লাগিব আৰু যিসকলে আপোনাৰ শিক্ষকৰ পৰা হয়তো শিক্ষকৰ পদ উন্নতি বিচাৰে তেনেহলে তেখেতসকলে টেট উত্তীৰ্ণ হ'বই লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 2028 31 আগষ্টত সময়সীমা নিৰ্ধাৰণ ন্যায়ালয়ৰ পুনৰবৃত্তি কৰা নহয় সময়সীমা ইয়াত উল্লেখ কৰিছে যে 2028 31 আগষ্টলৈকে সেই সময়সীমা বৃদ্ধি কৰা হৈছে আৰু পুনৰবাৰ সেই সময় বৃদ্ধি কৰা নহব বুলি অলৰেডি আপোনাৰ সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছে কৰ্মৰত শিক্ষকক টেটৰ অৰ্হতা অৰ্জন কৰিব নোৱাৰিলে হেৰুৱাব চাকৰি বুলি ইয়াত উল্লেখ কৰিছে কিন্তু খুব এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে যদি টেট উত্তীৰ্ণ হ'ব যদি নোৱাৰে তেনেহলে তেখেতসকলৰ হয়তো চাকৰি হেৰুৱাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে এই বিষয়টো খুব এটা গুৰুত্বপূৰ্ণ কিন্তু সুপ্ৰিম কোৰ্টে যিটো ৰায় প্ৰদান কৰিছে সেইখিনি ৰায় হয়তো আমি সঠিক বুলি যিসকল আমাৰ শিক্ষক কৰ্মচাৰী হয়তো ভাবিছে তেখেতসকলে এইখিনি মানি ল'ব পৰা নাই কাৰণ যিহেতু তেখেতসকলে শিক্ষক হিচাপে কৰ্মৰত হৈয়ে আছে তেখেতসকলক আকৌ সেইখিনি সময়ত আকৌ ঠেট দিব লগীয়াটো বা ঠেট পাছ কৰিব লাগিব বা এক্সাম দিব লগীয়াটো খুব এটা গুৰুত্বপূৰ্ণ বিষয় আহি পৰিছে নতুনকৈ যদি নিযুক্তি যদি দিয়ে তেনেহলে সেইসকল শিক্ষক কৰ্মচাৰীৰ কাৰণে ঠেট বাধ্যতামূলক হ'ব লাগিছিলে কিন্তু যিসকল অলৰেডি কৰ্মৰত হৈ আছে হয়তো যিসকলে 25-30 বছৰ কৰ্মত নিয়োজিত হৈ আছে আকৌ সেই শিক্ষক কৰ্মচাৰীসকলেও যদি অৱসৰ 5 বছৰ সময়সীমা যদি তাতকৈ বেছি আছে তেনেহলে তেখেতসকলেও সেইখিনি টেট এক্সাম দিব লাগিব এই বিষয়টোক লৈ খুব এটা চৰ্চ চলিছে বা খুব এটা চিন্তাৰ বিষয় হৈ পৰিছে শিক্ষক কৰ্মচাৰীৰ মাজত আৰু ইয়াৰ পাছত ইয়াত উল্লেখ কৰিছে কৰ্মৰত সকলো প্ৰাথমিক শিক্ষকে 2028 চনৰ 31 আগষ্টৰ ভিতৰত বাধ্যতামূলকভাৱে টেট উত্তীৰ্ণ অৰ্হতা অৰ্জন কৰিব লাগিব টেট উত্তীৰ্ণ অৰ্হতা অৰ্জনৰ সময়সীমা এবছৰলৈকে বৃদ্ধি কৰি আজি উচ্চতম ন্যায়ালয়ে সেই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে আৰু ইয়াত উল্লেখ কৰিছে যে আকৌ এবছৰ সময়সীমা বৃদ্ধি কৰিছে বুলি কৈছে আৰু ইয়াৰ পাছত কৈছে পূৰ্বে কৰ্মৰত শিক্ষকৰ বাবে এই টেটৰ অৰ্হতা অৰ্জনৰ সময়সীমা 2027 চনৰ 31 আগষ্টত নিৰ্ধাৰণ কৰা হৈছিল যিহেতু ইয়াত উল্লেখ কৰিছে যে 2027 চনৰ 31 আগষ্টলৈকে সময়সীমাটো পূৰ্বে বান্ধি দিয়া হৈছিলে কিন্তু আকৌ সেই সময়সীমাটো আপোনাৰ 2028 চনৰ 31 আগষ্টলৈকে বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু দেশৰ হেজাৰ হেজাৰ শিক্ষকৰ আবেদনৰ শুনানিক লৈ উচ্চতম ন্যায়ালয়ে টেট অৰ্হতা অৰ্জনৰ সময়সীমা 2028 চনৰ 31 আগষ্টলৈকে বৃদ্ধি কৰে ভৱিষ্যতে সেই সময়সীমা আৰু বৃদ্ধি কৰা নহয় বুলি আজি স্পষ্ট কৰি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে সংশ্লিষ্ট ৰাজ্যসমূহত বছৰত দুবাৰকৈ ঠেট অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা ল'ব লাগিব ইয়াত উল্লেখ কৰিছে যে সংশ্লিষ্ট ৰাজ্যসমূহত মানে বছৰেকত দুবাৰকৈ ঠেট মানে সেইসকল শিক্ষক কৰ্মচাৰীৰ কাৰণে পাতিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব বুলি কৈছে প্ৰত্যেকখন ৰাজ্যতে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে প্ৰতিটো বছৰত দুবাৰকৈ ঠেট পাতিব লাগিব কৰ্মৰত শিক্ষক কৰ্মচাৰী সেই সময়সীমাৰ ভিতৰত 2028 31 আগষ্টৰ সময়সীমাৰ ভিতৰত যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী তেখেতসকলৰ উদ্ধাৰৰ বাবে আপোনাৰ বিশেষ টেট পাতিব লাগিব বুলি ইয়াত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে আপোনাৰ অৰ্হতা অৰ্জনৰ সময়সীমা এবছৰলৈকে বৃদ্ধি কৰি শিক্ষকসকল সহায় দিলেও যদি ন্যায়ালয়ে কৰ্মৰত শিক্ষকৰ বাবে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হিচাপে গণ্য কৰে আৰু ন্যায়ালয়ে কয় যে শিক্ষাৰ অধিকাৰ আইনত হৈছে শিশুকেন্দ্ৰিক এখন আইন শিশুৰ শৈক্ষিক ভৱিষ্যতৰ মূল্য বিনিময়ত শিক্ষকৰ চাকৰি বিষয়টো আহিব নোৱাৰে উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশৰ ফলশ্ৰুতি 5 বছৰতকৈ অধিক চাকৰি থকা বা পদ উন্নতি বিচৰা কৰ্মৰত শিক্ষকৰ
বাবে টেটৰ অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক হৈ পৰিল আৰু কাৰ্যত সৰ্বোচ্চ ন্যায়ালয়ে শিক্ষকৰ বাবে টেটৰ অৰ্হতাৰ প্ৰয়োজনীয়তাৰ বিষয়টো আজি স্থিল মোহৰ মাৰে বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু উল্লেখযোগ্য যে কৰ্মৰত প্ৰাথমিক শিক্ষকৰ বাবে টেট অৰ্হতা বাধ্যতামূলক কৰি উচ্চতম ন্যায়ালয়ে 2025 চনৰ 1 ছেপ্টেম্বৰত এক ৰায়দান কৰিছিল এনে ৰায় যোগে এই উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে যে কৰ্মৰত শিক্ষকৰ চাকৰি অব্যাহত ৰাখিবলৈ হলে টেট উত্তীৰ্ণ হ'ব লাগিব শিক্ষকৰ অধিকাৰ আইন বলবৎ হোৱাৰ পূৰ্বে কৰ্মৰত যিসকল চাকৰিকাল 5 বছৰতকৈ অধিক আছে তেওঁলোকে চাকৰি অব্যাহত ৰাখিবলৈ হলে 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক আনহাতে চাকৰিৰ সময় 5 বছৰতকৈও কম থকা শিক্ষকে টেট অবিহনে অৱসৰ পৰ্যন্ত চাকৰি অব্যাহত ৰাখিব পাৰিব ইয়াত উল্লেখ কৰিছে যিসকল 5 বছৰতকৈ কম আছে তেখেতসকলে আপোনাৰ টেট নিদিয়াকৈ সেইখিনি চাকৰিৰ কাৰ্যকাল তেখেতসকলে ৰাখিব পাৰিব বা তেখেতসকলে অৱসৰলৈকে এইখিনি চাকৰি কৰিব পাৰিব বুলি উল্লেখ কৰিছে কিন্তু 5 বছৰতকৈ অধিক থকা শিক্ষক কৰ্মচাৰী টেট দিয়াটো বাধ্যতামূলক আৰু তেখেতসকলে টেট উত্তীৰ্ণ হ'বই লাগিব বুলি আপোনাৰ ইয়াৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিটো ৰাইজৰ প্ৰতিটো বছৰত দুবাৰকৈ সেই 2 বছৰত দুবাৰকৈ তেখেতসকলে আপোনাৰ এবছৰত দুবাৰকৈ টেট পাতিবৰ কাৰণেও নিৰ্দেশ দিয়া হৈছে আৱশ্যক 5 বছৰতকৈ কম চাকৰি এই খাল টকা যিসকল শিক্ষকে পদ উন্নতি বিচাৰে তেওঁলোকক টেট উত্তীৰ্ণ হ'ব লাগিব সেই নিৰ্দেশনাৰ উচ্চতম ন্যায়ালয়ে এই বুলি স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত টেট উত্তীৰ্ণ অৰ্হতা অৰ্জন কৰাটো ব্যৰ্থ হোৱা শিক্ষকে ত্যাগ কৰিব লাগিব চাকৰি ইয়াত উল্লেখ কৰিছে যিসকল শিক্ষক কৰ্মচাৰী নিৰ্ধাৰিত সময়ত যদি টেট উত্তীৰ্ণ হ'ব নোৱাৰে তেখেতসকলে চাকৰি হেৰুৱাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে সকলো প্ৰাপ্য সা সুবিধা প্ৰদান কৰি এনে শিক্ষকক বাধ্যতামূলকভাৱে অৱসৰ দিব লাগিব বুলি সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশত স্পষ্ট কৰি দিয়ে আৰু ইয়াৰ এটা কথাও ইয়াত উল্লেখ কৰিছে যে সকলো প্ৰাপ্য সা সুবিধা প্ৰদান কৰি এনে শিক্ষকক বাধ্যতামূলকভাৱে অৱসৰ গ্ৰহণৰ মানে দিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে যিসকলে আপোনাৰ এই 2 বছৰ টেট উত্তীৰ্ণ হ'ব নোৱাৰে তেখেতসকলে অৱসৰ ল'ব লাগিব আৰু অৱসৰ ল'লেও তেখেতসকলে সকলো সা সুবিধা চৰকাৰে প্ৰদান কৰিব লাগিব আৰু মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সেই নিৰ্দেশনাৰ পুনৰীক্ষণ বিচাৰি পুনৰ হেজাৰ হেজাৰ শিক্ষকে আদালত দ্বাৰস্থ হয় আৰু গোচৰীয় শিক্ষকসকলৰ একাংশই শিক্ষকৰ অধিকাৰ আইন বলবৎ হোৱাৰ পূৰ্বে কৰ্মৰত শিক্ষকসকলক টেটৰ আওতাৰ পৰা ৰেহাই দিয়া আন একাংশ টেট উত্তীৰ্ণ হোৱাৰ বাবে নিৰ্ধাৰিত কৰা সময়সীমা বৃদ্ধি কৰাৰ বাবে আদালতত প্ৰাৰ্থনা জনায় কিন্তু গোচৰীয় শিক্ষকসকলৰ এনে আবেদনসমূহ আজি নাকচ কৰি উচ্চতম ন্যায়ালয়ে টেট উত্তীৰ্ণ অৰ্হতা শিথিলতা কৰিবলৈ অমান্তি হয় আৰু ইয়াৰ বিপৰীতে ন্যায়ালয়ে কৰ্মৰত শিক্ষকৰ বাবে টেট উত্তীৰ্ণ অৰ্হতা অৰ্জনৰ সময়সীমা পূৰ্বৰ 2027 চনৰ 31 আগষ্টৰ পৰিৱৰ্তে 2028 চনৰ 31 আগষ্টলৈকে বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী আছিলে কিন্তু কৰ্মৰত শিক্ষক কৰ্মচাৰী কিন্তু টেট আকৌ পুনৰ গ্ৰহণ কৰিবলগীয়াটো খুবেই এটা বিচাৰ্য বিষয় হৈ পৰিছে কাৰণ তেখেতসকলৰ ওপৰত সেইখিনি জাফি দিব নালাগিছে সকলো পালৰ পৰা চাই যদি আমি অনুমান কৰো তেনেহলে সেইখন নিশ্চয়কৈ হাইকোৰ্টে ৰায় প্ৰদান কৰিব নালাগিছিলে যিসকল তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছে আৰু যিসকলে নতুনকৈ কৰ্মত নিয়োজিত হ'ব সেইসকল শিক্ষক হ'বৰ যিসকলে বিচাৰিছে সেইসকলৰ কাৰণে টেট বাধ্যতামূলক কৰাটো উচিত আছিলে বুলি বহুতো শিক্ষক কৰ্মচাৰীয়ে বৰ্তমান ক'বলৈ বাধ্য হৈছে আৰু সেইবাবে তেখেতসকলে উচ্চতম ন্যায়ালয়ত তেখেতসকলে আপিলো কৰিছিলে কিন্তু সেইখিনি ৰায় তেখেতসকলে নাকচ কৰিছে আৰু তেখেতসকলৰ সেই সকলোবিলাক আপিল নাকচ কৰি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে যে 2028 চনৰ 31 আগষ্টৰ ভিতৰত আমাৰ শিক্ষক কৰ্মচাৰীসকলে টেট উত্তীৰ্ণ হ'ব লাগিব তেখেতসকলে টেট উত্তীৰ্ণ হৈ তেখেতসকলে সেইখিনি হয়তো চাৰ্টিফিকেট জমা দিব লাগিব শিক্ষা বিভাগক আৰু যিসকল ৰাজ্যত এতিয়ালৈকে টেট হয়তো পাতিবলৈ মানে তেখেতসকলে যা কৰা নাই সেইসকল ৰাজ্যকো আপোনাৰ বছৰেকত দুবাৰকৈ টেট পাতিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে কাৰণ সেইসকল শিক্ষক কৰ্মচাৰীৰ বাবে বিশেষকৈ সেইসকল যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ বাবে আপোনাৰ এবছৰত দুবাৰকৈ টেট পাতিব লাগিব আৰু যদি 2 বছৰ হয় 2 বছৰত 4বাৰকৈ টেট তেখেতসকলে পাতিব লাগিব বছৰেকত দুবাৰকৈ আৰু সেই 31 আগষ্ট আপোনাৰ 2028 চনৰ আগত সেইখিনিত টেট তেখেতসকলে পাতিব লাগিব আৰু তাৰ আগত তেখেতসকলে সেইখিনি
সেইখিনি চাৰ্টিফিকেট হয়তো শিক্ষা বিভাগত তেখেতসকলে কোনটো তেখেতসকলে যিসকল শিক্ষক কৰ্মচাৰী কৰি আছে তেখেতসকলে নিজৰ নিজৰ বিভাগত সেইখিনি হয়তো আপলোড দিব লাগিব বা জমা দিব লাগিব সেইখিনি গুৰুত্বপূৰ্ণ এটা ৰায় প্ৰদান কৰিছে শিক্ষক কৰ্মচাৰীৰ কাৰণে কিন্তু সেই ৰায়খিনি সম্পূৰ্ণভাৱে হয়তো আমাৰ শিক্ষক কৰ্মচাৰী হয়তো মানি ল'বলৈ কঠিন পাইছে কাৰণ তেখেতসকলে বিচাৰিছিলে যিহেতু কৰ্মৰত শিক্ষক কৰ্মচাৰী সেইখিনি বাধ্যতামূলক কৰিব নালাগিছিলে আৰু যিসকল নতুনকৈ আপোনাৰ শিক্ষক হ'ব বিচাৰে তেখেতসকলৰ ওপৰত সেইখিনি হয়তো নিৰ্দেশ দিব লাগিছিলে বুলি তেখেতসকলে আশা কৰিছিলে কিন্তু সেয়া নহল তেখেতসকলেও যিসকল কৰ্মৰত শিক্ষক আছে তেখেতসকলেও ঠেট বাধ্যতামূলকভাৱে উত্তীৰ্ণ হ'ব লাগিব LPM ৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষক হিচাপে কাম কৰি আছে তেখেতসকলে ঠেট বহিবই লাগিব আৰু টেট উত্তীৰ্ণ হ'বই লাগিব বুলি অলৰেডি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰী এতিয়াৰ পৰা সাজু হ'বৰ হ'ল আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ বিভাগত দাবী উত্থাপন কৰক আপোনালোকৰ বাবে বিশেষ টেট ফাটি আপোনালোকৰ সেইখিনি উদ্ধাৰৰ হকে কাম কৰিবৰ কাৰণে নিজৰ নিজৰ ৰাজ্য চৰকাৰ নিজৰ নিজৰ শিক্ষা বিভাগৰ এই হয়তো নিশ্চয় সেইখিনি আপিল কৰিব লাগিব আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে নিশ্চয়কৈ আপোনাৰ শিক্ষা বিভাগে সেইখিনি দায়িত্ব সহকাৰে হয়তো পালন কৰিব বা আপোনালোকৰ বাবে হয়তো বছৰেকত দুবাৰকৈ টেট ফাটিব আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰী সেইখিনিক লৈ আপোনালোকে নিশ্চয়কৈ সাজু হ'ব লাগিব আৰু সেই সময়তে আপোনালোকে এইখিনি টেট উত্তীৰ্ণ যিখিনি চাৰ্টিফিকেট লাগে সেইখিনি আপোনালোকে গ্ৰহণ কৰিব পৰা হ'ব লাগিব অন্যথা হয়তো 2 বছৰৰ পাছত আপোনালোকৰ চাকৰি অৱসৰ দিয়া হ'ব কিন্তু তাত উল্লেখ কৰিছে যে অৱসৰ দিলেও আপোনালোকক সকলো সা সুবিধা প্ৰদান কৰিব কিন্তু আপোনালোকে পাঠদান কৰিব নোৱাৰিব আৰু সেয়ে আজিৰ খবৰটো আছিলে আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰী যাতে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম